শিশিকে সেই ইন্দ্ৰিয় পা শ্বেতদ্বীপ প্ৰতিষ্ঠিত ৰাখন্তু যতনে পিঞ্চি গৰ্ভে বুদ্ধি কম ভগৱনেতে অহংকাৰে ৰাখন্তু সতৰে ৰাখন্তু দেৱ গোবিন্দে কিৰাত ৰাখন্তু সদায় ধূষোধনে নিদাত চলি যাতে বৈকুণ্ঠে বসন্তে শ্ৰীপতি জগভুক্ত ভোজন্তে ৰাখন্তু প্ৰতিনিধি ডাকিনী যোগিনী প্ৰেত পিশাচি অনেক যক্ষ ৰক্ষ ভূত মহা যতে ৰাম জীৱা কহে দেখাও এখি শুকয় আখি তাখ বিষ্ণু নাম কীৰ্তনে মস্তে যা এতিয়া আৰু মহাস্তুতি কৰিছে কৃষ্ণক লৈ। এতিয়া আৰু বিষ্ণুৰ দ্বাদশ নামেৰে দ্বাদশ অংগক সঞ্জি দিছে। ৰাখি বান্ধি সুৰক্ষাৰ কাৰণে তেওঁলোকক সমস্ত দায়িত্ব অৰ্পণ কৰি দিছে ভক্তিভাৱে। কিন্তু ইয়াৰ পিছত আৰু মহা কেইটামান শক্তিক এতিয়া আৰাধনা কৰিছে। দেহৰ ভিতৰত থকা যিমানবিলাক পাৰমাৰ্থিক শক্তি আছে ইন্দ্ৰিয় গণকে আদি কৰি সেই সমস্তবিলাকক এতিয়া সঞ্জি দিবলৈ যত্ন কৰিছে। যে সেইবিলাকৰ ভিতৰত কি হৈছে, শিশিকে ইন্দ্ৰিয় পানক নাৰায়ণে শ্বেতদ্বীপ প্ৰতিষ্ঠিত ৰাখন্তু যতনে। দেহৰ ভিতৰত থকা এই শক্তিবিলাক ইন্দ্ৰিয় শক্তিবিলাকক শিশিকেশ নামৰ প্ৰভু ভগৱন্তৰ সেই মহাশক্তিয়ে যে ৰক্ষা কৰক, প্ৰাণক ৰক্ষা কৰক। ভগৱন্তৰ যি সকলোতকৈ উৎকৃষ্ট যিটো নাম নাৰায়ণ, সেই নাৰায়ণ নামে যে প্ৰাণক ৰক্ষা কৰক। আৰু শ্বেতদ্বীপপতি বুলি যাক কোৱা যায় প্ৰভু ভগৱন্তক, সেইজন শ্বেতদ্বীপপতিয়ে যেন চিত্তটোক ৰক্ষা কৰক। পিঞ্চি গৰ্ভে বুদ্ধি মনক যোগেশ্বৰে ঠিক তেনেকৈ ভগৱন্তৰ নামেৰে অহংকাৰ নামৰ সত্তাটোকো যেন ৰক্ষা কৰক। এনেদৰে গোবিন্দই খেলা ধূলাৰ সময়ত যেন ৰক্ষা কৰক। মধুসূদনে নিদ্ৰাৰ অৱস্থাত ৰক্ষা কৰক। ঠিক এনেদৰে সমস্ত সময়তে সেইজনক ৰক্ষা কৰিবৰ কাৰণে আজি ভগৱন্তৰ শ্ৰীচৰণত সমস্তবিলাক সমৰ্পিত হৈ আছে। ভগৱন্তৰ কাৰণে ভগৱন্তকেই আকৌ
তুতি কৰিব লগা হৈছে কিমান এটা ডাঙৰ ৰহস্য চাওকচোন এক প্ৰকাৰ প্ৰভু ভগৱন্তে এই সময়ত বিষ্ণু মায়ায়ে সমস্ত গোকুল যেন মোহি পেলাইছে এতিয়া আৰু কৃষ্ণৰ বাহিৰে বিষ্ণুৰ বাহিৰে অন্য কথা ভাবিব লগা তেওঁলোকৰ নাই আৰু শেষত তেওঁলোকৰ মনত এনেকুৱা এটা ভাৱনা আহিছে যে ভগৱন্তৰ সমস্ত শক্তিয়ে যেনেকৈ নহওক ৰক্ষা কৰিব কিন্তু অপশক্তিবিলাকেতো বিভিন্ন কাৰণত তেওঁলোকে নানা ধৰণৰ অপায় অমংগল কৰিব পাৰে সেইসকলৰ ভিতৰত কি হৈছে ডাকিনী যোগিনী পেট পিশাচী অনেক যক্ষ ৰক্ষ ভূত মহা উৎপাত যতেক জীৱা গ্ৰাহে দেখাৱাই শিশুক আখি ত্ৰাস বিষ্ণু নামে কীৰ্তনে সমস্তে যাওক নাশ ডাঙৰসকলৰ যাৰ বয়স হৈছে বুদ্ধি হৈছে সাহস হৈছে জ্ঞান হৈছে সেইসকলৰ সহজতে ভয় ভীত হয়তো কৰিব লগা নাথাকে কিন্তু শিশুসকলৰ কি জ্ঞান আছে কি বুদ্ধি আছে গতিকে সেই শিশুসকলক সকলো সময়তে নানা ধৰণৰ আতংকিত কৰি ৰখা সেইসকলৰ ভিতৰত কি আছে যক্ষ ৰক্ষ ভূত প্ৰেত ডাকিনী পিশাচিনী ইত্যাদি ইত্যাদি এইবিলাকে সপোনতেও আহি জোকাই থাকে দিঠকতেও আহি জোকাই থাকে যিবিলাকৰ কাৰণে শিশুবিলাকে সকলো সময়তে নহ'লেও প্ৰায়ে তেওঁলোকে ভয়ত কঁপি কঁপি থাকিব লগা হৈ যায় কান্দি কাটি হাইৰাণ হৈ থাকিব লগা হৈ যায় এনেকুৱা এটা পৰিৱেশৰ মাজতো যেন বিষ্ণু নামৰ কীৰ্তনৰ জৰিয়তে সমস্ত অপশক্তি নাশ হৈ যাওক এনেকুৱা এক মহা এতিয়া স্তুতি কৰি গৈ আছে সেই গোপিনীসকলে কৃষ্ণ ইহিমতে ৰক্ষা বান্ধিলে গোপীগণ যশোদায় পুতক পিয়াইলা পাছেত লণ্ডি ঘুণ্ডি দুনাই নিয়া সজাত সবাল গোপগণ সমে নন্দ গোকুলক পাইল ইৰেমে পুতু নাৰ দেহা দেখি বিস্ময় মিলিল বসুদেৱ মহন্তক মনে প্ৰশংসিল তান্তপৰে আনৈ আৰায় নাহি মহা জ্ঞানী কহিলন্ত তখাই খাতে যেন জানি আছে গোপগণে ধৰি পৰশ কোঠাৰ খণ্ড খণ্ড কৰিলে অংগ পুতনাৰ দূৰত দৰিয়া কাষ্ঠ পেলাই জুই দিল অগৰ সৰভি গুণ্ড দেহাৰ উঠিল যে এইমতে গোপীসকলে বা যশোদাই কৃষ্ণৰ ৰক্ষা বন্ধনৰ কাৰণে ইষ্ট দেৱতাক নানা ধৰণৰ তুতি মিনতি কৰাৰ পিছত যশোদাই কোলাত লৈ অতি মৰমেৰে সৈতে কৃষ্ণক স্তনপান কৰাইছে আৰু এইখিনি সময়তেই যেতিয়া খৰখেদা বেগেৰে নন্দ আহি গোকুলত প্ৰৱেশ কৰিলে
গোকুলত প্ৰৱেশ কৰাৰ সময়তেই সেই মহাভয়ংকৰ শব্দটো যেতিয়া তেওঁ বাটতে শুনিছে, তেতিয়া তেওঁৰ জীউ উৰি গৈছে। কি অমংগল হৈছে ঠিক নাই। কিন্তু আহি যেতিয়া এই পুতনাৰ এইটো অৱস্থা দেখিলে, দেখাৰ পিছত তেওঁ থৰহৰি কম্পমান হৈছে যে মোৰ অৱৰ্তমানত কি এক মহা বিপদ আহি গৈছিল। সৌভাগ্যৰ ক্ৰমে মোৰ পুত্ৰক যেন নেদেখাজনে ৰক্ষা কৰিলে। আৰু লগে লগে তেওঁ বসুদেৱলৈ মনত পৰিছে। যেতিয়া বসুদেৱৰ ওচৰত আছিল মথুৰাত, বসুদেৱে তেওঁক প্ৰথম সকীয়াই দিছিল যে হে মিত্ৰ, তুমি গোকুল ত্যাগ কৰি বেছি সময় থকাটো উচিত নহয়। ক'ত কি বিপদ হয় ঠিক নাই, গতিকে তুমি অনতি পলমে তুমি যোৱা। এই বুলি কোৱাৰ কথাষাৰ এতিয়া মনত পৰিছে আৰু আহি দেখিছে হয় ভয়ংকৰ মহা বিপদ। এই কাৰণে বসুদেৱে মোক সঁচাকৈ মোক মনত পেলাই দি তেওঁ উপকাৰ কৰিলে। তেওঁ যে মহন্ত, তেওঁ যে সাধু, সেইকাৰণে তেওঁ আগতীয়াকৈ চব কথা তেওঁ অনুমান কৰিব পাৰে যে কিমান এক মহাবিপদ। বাৰু যি কি নহওক, যেতিয়া ভগৱন্তে যেতিয়া তেওঁৰ পুত্ৰক ৰক্ষা কৰিলে, ইয়াৰ পিছত সেই ভগৱন্তকে তেওঁ স্তুতি কৰিছে, ধন্যবাদ দিছে। এতিয়া ইয়াৰ পিছত নন্দই এতিয়া পুতনাৰ দেহটোলৈ চাই এতিয়া তেওঁ কিবা এটা চিন্তা কৰিছে যে কি কৰা যাব। ভয়ংকৰ মূৰ্তিধাৰী পৰ্বত আকাৰৰ এই পিশাচিনীৰ দেহটো কিবা নহয় কিবা প্ৰকাৰে এইটো এটা সংস্কাৰ কৰিব লাগিব। কেনেকৈ সংস্কাৰ কৰিব লাগিব? কৃষ্ণয়ো তেওঁক মনত হয়তো চেতাই দিছে যে হে পিতৃ, মোৰ কৰ্মটো এতিয়া হৈ গ'ল, এতিয়া তোমাৰ কৰ্মটো এতিয়া তুমি কৰা। মইতো কৰিবই নোৱাৰোঁ। জননীৰ গতি মই তেওঁক দিলোঁ সঁচা, কিন্তু লৌকিকভাৱেতো মই নিজে একো কৰিব নোৱাৰোঁ। মইতো শিশু হৈ আছোঁ, হয়নে নহয়? মই মাতৃ কোলাত আছোঁ, গতিকে মই কি কৰিম? সেইকাৰণে চেতনাটো নন্দকে দি দিলে। নন্দই চিন্তা কৰিলে যে যিহেতু মই ৰজা, যিহেতু মই এটা মনুষ্য ধৰ্ম ৰক্ষা কৰি পিশাচনী হ'লেও ইয়াক সংস্কাৰ কৰিব লাগে। এতিয়া কেনেকৈ সংস্কাৰ কৰিব? ভয়ংকৰ মূৰ্তি, কোনেও তাক দাঙিবই নোৱাৰে। কেনেকৈ চিতাত তুলিব, কেনেকৈ ইয়াক সৎকাৰ কৰিব ভাবি পোৱা নাই। তাৰপিছতে তেওঁ মনত এটা চিন্তা কৰিলে, এই পিশাচনীক খণ্ড খণ্ড কৰি টুকুৰা টুকুৰ কৰিব লাগিব আৰু টুকুৰা টুকুৰি কৰি সেই টুকুৰাবিলাককে এখন এখন চিতাত জ্বলাই ইয়াক সংস্কাৰ কৰিব লাগিব। এনেদৰে যেতিয়া আজ্ঞা দিলে, পুতনাক দেহটোক সকলোৱে খণ্ড খণ্ডকৈ টুকুৰা টুকুৰ কৰি বিভাগ কৰিলে। বিভাগ কৰাৰ পিছত প্ৰত্যেক টুকুৰা দেহৰ অংগক এখন চিতাত উঠাই, যেতিয়া একোখন চিতাত উঠাই সেই পুতনাৰ দেহটো যেতিয়া দাহন কৰিবলৈ বিচাৰিছে, তেতিয়াও এটা ভয়ংকৰ এটা পৰিৱেশ সৃষ্টি হৈছে। সকলোৱে ভাবিছিল যে পিশাচনী ৰাক্ষসখিনি, যাৰ তেজ আৰু মাংসই যাৰ মূল আহাৰ, কিমান তেওঁৰ দেহটো অশুদ্ধ, এই দেহটো পুৰিলে নিশ্চয় দুৰ্গন্ধ ওলাব। কিন্তু দুৰ্গন্ধৰ পৰিৱৰ্তে তুলসী, চন্দন, ধূপ ধূনা, এই সুগন্ধই সমস্ত পৰিৱেশ আমোল মলাই দিছে। চিন্তা কৰি চাওকচোন বাৰু, আমাৰ এটা নৰদেহ যেতিয়া দাহন কৰা যায়, ওচৰত কোনো মানুহ থাকিবৰ কাৰণে ইচ্ছা নকৰে। বতাহত যদি এই কেঁচা গোন্ধটো যদি আমাৰ নাকত লাগে, আমি সহ্য কৰিব নোৱাৰোঁ। কিন্তু আজি সেই দস্যু পিশাচিনী দেহটো পুৰাৰ সময়ত তেওঁৰ দুৰ্গন্ধটো বেলেগেই। তেওঁৰ সুগন্ধিৰ বতাহে সকলোকে আমোল মোলাইছে, আমোদিত কৰিছে। তাৰ অৰ্থটো কি? তাৰ অৰ্থটো আমি এটাই জানিম, যিটো দেহ কৃষ্ণৰ দেহৰ লগত সংস্পৰ্শ হৈ গ'ল, যিটো দেহৰ পৰা সমস্ত দূষিত পদাৰ্থখিনি
বিষৰ ৰূপতেই হওক তেজৰ ৰূপতেই হওক যেনেকেই নহওক কৃষ্ণই শুহি তাক উলিয়াই লৈ আহিলে তাৰ পিছত এইটো দেহ কৃষ্ণময় এটা পৰশত পৰম শুদ্ধ হৈ পৰিল কৃষ্ণৰ দেহটো যেনেকৈ তুলসীৰ গোন্ধই আমোলমোলাই থাকে ঠিক তেনেকৈ এতিয়া এই পুতনাৰ দেহটো কৃষ্ণৰ পৰশত এনেদৰে এক সুগন্ধিযুক্ত এটা ৰূপ ল'লে এই সুগন্ধিযুক্ত ৰূপৰ দেহটোক সংস্কাৰ কৰি সমস্ত গোকুলৰ নৰ নাৰীসকলৰ দুখৰ পৰিৱৰ্তে এক মহা আনন্দহে উৎপন্ন হৈছে চাওক গুৰুসকল এতিয়া দৈত্য দানৱে মৰণৰ পিছত যি এটা সংস্কাৰ পাব লাগে পুতনাই তাৰ বিপৰীত এটা ফল তেওঁ লাভ কৰিছে আমাৰ পিতৃ মাতৃসকলক যেনেকৈ আমি সঁচাকৈ অন্তৰৰ সৈতে শ্ৰদ্ধা ভক্তি কৰি আমি যেনেকৈ সৎকাৰ কৰিবৰ কাৰণে প্ৰযত্ন কৰোঁ তদ্ৰূপ একেটাই ৰূপ এতিয়া পাই গৈছে গতিকে তেওঁৰ শটো দাহ কৰাৰ পিছত সকলোৱে কিন্তু পুতনাক প্ৰশংসা নকৰি নোৱাৰিলে কাৰণ তেওঁৰ সুগন্ধিত দেহে সকলোৰে মনত বিতৃষ্ণাৰ পৰিৱৰ্তে আনন্দময় এক পৰিৱেশে প্ৰদান কৰিলে যাৰ কাৰণে পুতনাক সকলোৱে ধন্যবাদ দিব লগা এটা অৱস্থালৈকে আহিছে এয়া প্ৰভু ভগৱন্তৰ লীলা কৃষ্ণ